এই স্বৰ্গদেউ লাহালে এই বাছৰা মুখলৈ ঐ দুনিয়াই পাতিলে তোলা ঐ দুলিয়াই পাতিলে দোলা ঐ কাণত জিলিকিলে ঐ নৰা জঙে ফাই ঐ এই গাতে গুমে চেঙৰ চোলা বিছনাত পৰো বিছনাতে পৰিলৈ নুহুৰা হুৰে কান্দো নুহুৰা হুৰে প্ৰাণৰ গাৰু টিপ দেখিলে আহো বুলি নকবা টিপ দেখিলে আহো বুলি নকবা মাজনীয় মোৰেনো পানী পৰা ৰিয়ালো পানীটো থাকোঁতে হাতত ৰিয়ালো পানীটো থাকোঁতে মাজনীয় হ'বনো পানী লগা হ'ব আমাৰ পানী আগবাঢ়ি দিছোঁ ধন্যবাদ ভোগালী উৎসৱ আয়োজন কৰি আমাক এই অনুষ্ঠানটোৰ মৰ্যাদা দিনক দিনে বাঢ়ি গৈছে গতিকে মই তেখেতসকলকে শুভেচ্ছা জনালোঁ বহুকেইজন দিনৰ ভাগৰ সভাত বক্তব্য ৰাখি গৈছে মই দীঘলীয়াকৈ বক্তব্য নাৰাখোঁ বক্তব্যৰে নহয় এতিয়া কামেৰে পৰিচয় দিব লাগিব আৰু ইতিমধ্যে আমাৰ জনপ্ৰিয় শিল্পী বিপিন চাওডাঙে গীত পৰিৱেশন কৰি গৈছে প্ৰাণদীপ আছেই আপোনালোকৰ তেখেতৰ গীত শুনিব ময়ো অকণমান তেখেতসকলৰ লগতে গীত মই অকণমান আপোনালোকৰ লগত সং দিম বা আপোনালোকৰ লগতে মই গীতৰ উপভোগ কৰিবলৈ আছোঁ মই আশা ৰাখিছোঁ আমি এই মঞ্চৰ পৰাই আমি আমাৰ যি অশুভ শক্তি এইবিলাক নাশ কৰিম আৰু আমি অসমীয়া জাতিক প্ৰাণৱন্ত কৰি তুলিম আৰু আমাৰ 600 বছৰীয়া আহোম ৰাজত্বৰ কালত নিৰ্মাণ হোৱা আমাৰ দৌল দেৱাল মঠ মন্দিৰ এইবিলাক পুনৰ প্ৰাণৱন্ত কৰি তুলিম উজ্জীৱিত কৰি তুলিম আজি চৰাইদেউ মৈদামথলী ৱৰ্ল্ড হেৰিটেজ হৈছে শিৱসাগৰক আইকনিক চিটি কৰিব লাগিব এইবিলাক আমাৰ বহু সপোন আছে এইখিনি কৰিবলৈ হ'লে আমি সকলো এক হৈ দল সংগঠন সকলো এক হৈ আমি আগবাঢ়িব লাগিব মই ভাবোঁ আজি এই সময়ত এই ভোগালীৰ বতৰত এই সংকল্প লৈ আমি পুনৰ আগন্তুক নিজৰ নিজৰ কাম কৰি যাম মই তাকে আশা ৰাখিছোঁ আটাইলৈকে শুভেচ্ছা জনালোঁ ভোগালীৰ ওলগ জনালোঁ আৰু আজি এই পবিত্ৰ স্থলীৰ পৰা আমাৰ ইয়াত টাইপাৰ যাতে অধিক শক্তিশালী হৈ আগবাঢ়ি যায় জাতি দেশ প্ৰেম এইবিলাক গঠন কৰাৰ ক্ষেত্ৰত মই আহ্বান জনাই মোৰ এই আকাশাৰ সামৰণি মাৰিলোঁ খুব তাম জয় অসম অসমৰ এটা শক্তিশালী গণতান্ত্ৰিক সংগঠন টাইপাৰ উদ্যোগত এই ৰংঘৰ বাকৰিত প্ৰতি বছৰে ভোগালী উৎসৱ পালন হয় আৰু সাংস্কৃতিক মেলা আৰু এই ভোগালীয়ে হৈছে আমাৰ সমন্বয়ৰ প্ৰতীক তাতে ৰংঘৰ আমাৰ সমন্বয়ৰ প্ৰতীক ইয়াৰ ঐতিহ্যৰ প্ৰতীক আজি এই ৰংঘৰে যেনেকৈ সকলোকে এক কৰে
স্বৰ্গদেউ চাওলুংচুকাফাৰ আদৰ্শৰে এনেধৰণে সমাজখন গঢ়িছিল, সকলো জাতি কৰি জনগোষ্ঠীসকলক সন্মান জনাই প্ৰেমেৰে তেওঁ শাসন কৰিছিল। যুদ্ধৰে নহয়, তেওঁ যুদ্ধটো শেষ অস্ত্ৰ বুলি কৈছিল। এনেধৰণৰ আদৰ্শ আজিৰ তাৰিখত প্ৰতিষ্ঠা হ'ব লাগে আৰু মই এই আদৰ্শৰে প্ৰসংগিক আজি এই ৰংঘৰৰ বাকৰিত আজি নতুনকৈ ইয়াৰ সংশোধন হ'ব। এমপি থিয়েটাৰৰ দৰে প্ৰায় 200 কোটি টকাৰ প্ৰজেক্ট চলি আছে। আমি ভাবোঁ ইয়াক লৈ আমি গৌৰৱ কৰোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি আহোমৰ যিবিলাক কাম কোনোৱে ভাবিব পৰা নাছিল, সেইখিনি আজি চৰাইদেউ হেৰিটেজ কৰাৰ পৰা ৰংঘৰ বাকৰি আদাবাৰীত সকলো ক্ষেত্ৰতে আজি সুলভভাৰত লাচিতৰ 150 প্ৰতিমূৰ্তিয়ে আজি আমাক এই জাতিটোক প্ৰণামন্য কৰিব দিছে। গতিকেলৈ মই ভাবোঁ যে আমাৰ আৰু কাম কৰিবলৈ বহু আছে। এইখন ঐতিহাসিক শিৱসাগৰ জিলা দৌল দেৱাল মঠ মন্দিৰ বহু ক্ষেত্ৰত এতিয়াও আমাৰ কাম কৰিবলগীয়া আছে আৰু কেন্দ্ৰীয় চৰকাৰে শিৱসাগৰক আইকনিক চিটি ৰূপে ঘোষণা কৰিছে। আৰু কাৰণে আমাৰ বহুখিনি কৰিবলগীয়া আছে। আমি সকলো লগ লাগি আমি দৌল সংগঠন চৰকাৰ একেলগে যদি কাম কৰোঁ, এইখন ইয়াত কৰি শেষ হ'ব আৰু শিৱসাগৰখন এক আমাৰ ব্যৱসায় বাণিজ্য ক্ষেত্ৰত চহকী হ'ব। গতিকে ইয়াৰ কাৰণে মই ভাবোঁ আজি চৰকাৰৰ লগত সহযোগ কৰিলে এইখিনি কাম আমাৰ খুব সোনকালে হৈ উঠিব। গতিকে এইখিনি কাম আজি এনেকুৱা ভোগালী বতৰত এই ৰংঘৰ বাকৰিত সকলোৱে যাতে সংকল্প লয় একেবাৰে আশা জনাইছোঁ। অসম চৰকাৰৰ এটা ডিপাৰ্টমেণ্ট আছে ITFC, ইণ্টেলিজেন্স ট্ৰাইবেল ট্ৰেড এণ্ড কালচাৰ। এইটো একমাত্ৰ এই বিভাগটো এইকাৰণে গঠন হৈছে যাতে এই পৰম্পৰা জনগোষ্ঠীসমূহৰ পৰম্পৰা, গীত নাট সংস্কৃতি, খেলা ধূলা, আজি খেল, আজি হেৰাং গৈছে, এইবিলাক আমি সংৰক্ষণ কৰিব লাগিব আৰু এইবিলাকৰ বিজ্ঞান আছে খেলা ধূলাত। আজি টেকেলি বনা, মিউজিক চেয়াৰ, লোক খেল, এইবিলাক আমাৰ অসমতে পায়। এইবিলাকে আমি ৰজাৰ দিনৰ পৰা এইবোৰ চলি আছিলে। এইবিলাক অলপ বিজ্ঞানসন্মতভাৱে আমি ইয়াকে চৰ্চা কৰি ইয়াক আমি জনপ্ৰিয় কৰি তুলিব লাগিব। সেইটোৱে আমাৰ সন্মুখত আহিছে। সেইখিনি ক্ষেত্ৰত নিশ্চয় চৰকাৰে